মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ 3 যুৱক আটক। আজি পুনৰ মাৰ্ঘেৰিটাৰ মাজমজিয়াতে নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীয়ে হাতে লোটে আটক কৰে 3 ড্ৰাগছ মাফিয়াৰ। মাৰ্ঘেৰিটাৰ কলেজৰ কাষতে ড্ৰাগছসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ীকেইটাক। ধৃত ড্ৰাগছ ব্যৱসায়ী ক্ৰমে জয়ন্ত মেছ, সিদ্ধাৰ্থ তাঁতী আৰু শংকৰ চাহ। ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ জিম্মাৰ পৰা 11.48 গ্ৰাম নিষিদ্ধ ড্ৰাগছ, 2খন মটৰচাইকেলসহ 4টা মোবাইল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে যুৱক 3জনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই অহা অভিযোগ উত্থাপিত হৈ আহিছিল। মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈসহ এটা আৰক্ষী দলে এক গোপন সূত্ৰৰ পম খেদি যুৱককেইজনক আটক কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে যুৱককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তথ্য আহৰণৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আচলতে মাৰ্ঘেৰিটা যি আমাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ এটা ফোন কলৰ জৰিয়তে মই ইয়ালৈ আহিলোঁ আৰু এই বিশেষ ঠাইটুকুৰাতে আপোনালোকে দেখা পালে যে 3জন ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত 3জন যুৱকক ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ কাষ্টডিত লৈছে আৰু তেখেতলোকৰ হাতৰ পৰা মোৰ উপস্থিতিত তেখেতলোকৰ পৰা 11 গ্ৰামতকৈ ওপৰৰ যিটো সন্দেহযুক্ত ড্ৰাগছ বুলি চিনাক্ত কৰা হৈছে আৰু এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা বাকীখিনি তদন্ত কৰি আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমাৰ মাৰ্ঘেৰিটা গোটেই মহকুমাতে চলি আছে, অকল মাৰ্ঘেৰিটা মহকুমাই নহয় তিনিচুকীয়াত চলি আছে। এইটো এটা ধাৰাবাহিক আমাৰ অভিযান। আজি আমাৰ ইনফৰমেশ্যন আছিলে ইয়াতে কেইজনমান ল'ৰাই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত, লেনদেন কৰি তেওঁলোকে ড্ৰাগছ অলপ কিনা বেচা কৰিব বুলি। সেইটোৰ পম খেদি আমি ৰাতিপুৱা 11টা বজাৰ পৰা এটা আমাৰ স্পেচিয়েল টিম এটা অপাৰেশ্যনটোত আমি এংগেজ কৰিছিলোঁ আৰু বিয়লি এতিয়া 5টামান বজাত এতিয়া ছাকচেছ হ'লোঁ। মোৰ 11.48 গ্ৰাম আমাৰ ড্ৰাগছ এতিয়া জব্দ হৈছে, এটা চাবোন কেছসহ। আৰু তাৰ লগত জড়িত মানুহকেইজন হৈছে জয়ন্ত মেছ, সিদ্ধাৰ্থ তাঁতী, ৰামশংকৰ চাহ আৰু তেওঁলোকক অত্যাধিক সোধ পোছ কৰা হ'ব আৰু অধিক সোধ পোছ কালত কি ওলায় তাৰ বিষয়ে আমি ভৱিষ্যতে আৰু অৱগত কৰিম।